ব্ৰহ্মাণ্ড জীৱ সমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো বহন। আমাৰ কৰোণাতে এই বিনন্দীয়া সৃষ্টি, আমাৰ লীলাক্ষেত্ৰত সমস্ত জগত, এই জগতত দুষ্ট দমন আৰু সাধুসকলৰ পৰিত্ৰাণৰ অৰ্থে আমি নানা ৰূপে যুগে যুগে লওঁ অৱতাৰ। আমি এই জগতৰ গৰাকী, আমি এই শ্ৰী বিষ্ণু। সংসাৰৰ কিবা হুইমত চিন্তাত বিভোৰ। হে প্ৰভু, গ্ৰহণ কৰি নাৰদৰ ভক্তি অঞ্জলি বেকত পৰকচোন প্ৰভু, নাৰাখি কপট দৃষ্টি পালকৰ হৃদয় বিমৰ খটাল গানত। আহা নাৰদ, উপযুক্ত সময়তে তুমি আহি বৈকুণ্ঠত হলা বিদ্যমান। কোৱাচোন নাৰদ, শুনো তোমাৰ মুখেৰে, আছে নেকি তলৈকে কিবা নবীন সন্মান? নাৰায়ণ নাৰায়ণ, উপহাস নকৰিব প্ৰভু। উপহাস? যাৰ ইচ্ছা
স্থল বায়ু এই ত্রিটকে ধারা যার অনুগ্রহে চাপে বকুল ধৰা শ্ৰীজগতৰ নিয়ন্তা শুনি তেনেস্থলত প্ৰশ্ন কৰি এই নিকিন নাৰদক উপহাস নকৰিব প্ৰভু। নহয় দেৱঋষি, প্ৰভু ভুল তুমি নুবুজিবা আমাক। জানো আমি ভালদৰে তলৈক্য সমস্ত আনবা। কিন্তু চাতুৰ্যতা সাক্ষাৎ মূৰ্তি তুমি। তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি। নাৰায়ণ নাৰায়ণ সেয়েহে লীলাময় জগতপালকে আজি নিকিন নাৰদকো কৰিছে চালনা। বাৰু প্ৰভু এইবাৰ যথাযুগত লীলাময় জগতপালকেনো কিনো লীলামালাৰ কৰিব জনা। তাৰ বাতৰি লবলৈহে আদি নাৰদৰ বৈকুণ্ঠলৈ আগমন। কওক প্ৰভু অন্ধকাৰত নাৰাখিব ভক্ত আপোনাৰ। দেৱঋষি, শুনা তেনেহলে। কওক প্ৰভু। এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদক ভক্তগণক কৰিম ৰক্ষণ। এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায়। এতিয়া যোৱা দেৱঋষি, তোমাক সময় কৰি স্মৰণ। ঈশ্বময় তুমি ভগৱান অৱশ্যে ঈশ্বৰ পূৰণ হবই তোমাৰ। মোৰো প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ। বাৰু প্ৰভু পুনশ্চবাৰ আপোনাৰ চৰণত সেৱা জনাই এই নিকিন নাৰদে বিদায়হে মানিলে। বৈকুণ্ঠ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি। নাৰায়ণ নাৰায়ণ ৰাতুল চৰণতে শুনা ৰূপুৰ বাজে ৰুণুজু নুজুনু কৰি ৰুণুজু নুজুনু কৰি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জন কাৰণ প্ৰভু তুমি প্ৰিয়তম পৰম দেৱ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ লৈলো শৰণ হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম এ ৰাম 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 নাৰায়ণ নাৰায়ণ নাৰায়ণ। ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
দিব্য শুভ্ৰ জ্যোতিৰে জ্যোতিষ্মান, প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰে মহীয়ান, কৈলাসৰ এই শুভ্ৰ শিখৰতে বাস কৰোঁ আমি, জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে। পৰম ব্ৰহ্মই আমাক কৰিছে স্বজন, জীৱ সংহাৰৰ হেতু। সেয়েহে অনাদি কালৰে পৰা সংসাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছো ৰক্ষণ। জিতেন্দ্ৰিয় আমি মহাদেৱ। তথাপিতো ত্ৰৈলোক্যৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো কৰুণাৰ উদ্দেশ কৰে। মনোমত বৰ প্ৰদান কৰি জাগতিক ইচ্ছা পূৰণ কৰো ভক্তগণৰ। আজিও মৰ্ত্যৰ এক ভক্তক ইপ্সিত বৰ প্ৰদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ। যাওঁ এৱে নৈমিত্তিক কাৰ্য কৰি সম্পাদন, পাৰ্বতী সমেত কৰোঁগৈ নিৰ্গুণ হৰিৰ কথন।
দিনৰ সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতী অধীশ্বৰ ময়ে দেৱ পুৰন্দৰ হয় দেৱৰাজ। ৩৩ কোটি দেৱতাৰ যাৰ আদেশ পালিব ঋতু সদা সষ্টম অদিতিনন্দন ময়ে ইন্দ্ৰ সঁচা দেৱৰাজ। ত্ৰিলোকৰ সকলোবোৰ ভোগ্য সম্পদৰ গৰাকী ময়ে দেৱশ্ৰেষ্ঠ দেৱেন্দ্ৰ আজি মোতকৈ সুখী সমৃদ্ধিশালী আছে জানো অন্য কোনোজন এই ব্ৰহ্মাদেৱৰ সৃষ্টিত হয় দেৱৰাজ। সেয়েহে আমাৰ এই অমৰাৱতীৰ হস্তগত কৰিব লাগিব সেই দ্বিতীয় আৰু ধনুৰ নন্দন দৈত্যদানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি দেৱৰাজ। সেয়ে দিশপাল দেৱৰাজ। প্ৰত্যেক মুহূৰ্ততে সষ্টম হৈ থাকিবা চিৰ শত্ৰু দৈত্য আৰু দানৱজনৰ বাবে দেৱৰাজ, তাৰ বাবে নিশ্চিন্ত থাকক আপুনি। জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে লাগে মাথো আপোনাৰ হাতে শত্ৰু মুহূৰ্ততে কৰিম নিক্ষেপ। ধন্য ধন্য দিশপাল কোনে সুখী হলো তোমাৰ উচ্চাখিত মানে দিশপাল দেৱৰাজ। অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি চাব যাতে শত্ৰুৰ আক্ৰমণৰ বাবে নাথাকে যেন কতো চিত্ৰ কাৰণ শত্ৰু অতিকৈ চতুৰ ব'লা এবে যাওঁ আমি নৰ্তকীগণৰ কাষে উপভোগ কৰি তেওঁলোকৰ মধুৰম নৃত্য গীত ৰাজ কাৰ্যৰমকা দূৰ কৰোঁগৈ আমি বলক দেৱৰাজ। নাম মোৰ হনি মোৰ এক কটাক্ষত ভস্মীভূত হ'ব পাৰে সমস্ত জগত এটি পলকতে য'তেই দৃষ্টি মোৰ ত'তেই প্ৰলয় এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্যত অহংকাৰী ৰজা দশৰথৰ দৰ্প শূন্য কৰিবৰ বাবে দৃষ্টি ৰাখিম মোৰ অযোধ্যা ৰাজ্যত কাৰণ অন্য দেৱতাক পূজা কৰে মানৱে সাক্ষাৎ পাবৰ বাবে কিন্তু এই হনিক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে কাৰণ য'তেই দৃষ্টি মোৰ ত'তেই প্ৰলয় য'তেই দৃষ্টি মোৰ ত'তেই প্ৰলয় য'তেই দৃষ্টি মোৰ ত'তেই প্ৰলয়
অযোধ্যাৰ মহামান্য মন্ত্ৰীবৰ মহারাজ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ অভাৱ অনাটন অথবা বহি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি প্ৰজাগণৰ জীৱন সকলো দিশক মোক নকৰি পলা মহারাজ মন্ত্ৰীবৰ সকলোৰে মংগল আজি এই অযোধ্যাৰ ৰাজ্য কিন্তু মহারাজ কিন্তু বুলি ৰৈ গল কিয় মন্ত্ৰীবৰ মহারাজ আজিৰ প্ৰায় বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰে অৱদান ৰাজ কাৰ্যতো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপোন হোৱা নাই নে বোধ গম্য আমাৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মন্ত্ৰীবৰ মহান ইক্ষাকুকুলৰ ৰজা আমি উচ্চ বংশী ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি অযোধ্যা ৰাজ্য খ্যাতি ৰাখিছিলে ঘৰৰ বৈখ্যাত কিন্তু তেজকত বন্তিত সেই ইক্ষাকুকুলৰ পুনিতৰ ধাৰা স্তব্ধ হব যেন এই দশৰথৰ নামত আপুনিতো জানেই মন্ত্ৰীবৰ অত্যপৰিণীত অপুস্তকময় লাহে লাহে যৌপনে মেলানি মাগিছে বাধুকৈও দেৱহী দেখা সন্তান নহলে এই মহান বংশ ৰক্ষা হব কেনেকৈ কোনে দিব জলপিণ্ড দান আৰু কোনে কৰিব অযোধ্যা শাসন বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা বুজি পাওঁ উদ্বেগৰ কাৰণ কিন্তু সদ্যহতে আপুনি সন্তানৰ চিন্তা পৰিহাৰ চিন্তা কৰক নিজ পুত্ৰ সদৃশ অযোধ্যাৰ শত শত প্ৰজাৰ কথা কি হল মন্ত্ৰীবৰ অযোধ্যাৰ প্ৰজাগণ কিবা সংকেতে তেওঁলোকক কৰিছে জৰিলা হয় মহাৰাজ সুজলা সুফলা শস্য শ্যামলা অযোধ্যাৰ আজি দক্ষিণ প্ৰান্তত প্ৰজাগণে অন্নৰ অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ কি কলে মন্ত্ৰীবৰ দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা নারায়ণ 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 মহামন্ত্রীর হুমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ দশৰথ প্ৰজাগণৰ কথাটো দূৰৰে কথা আজি দক্ষিণ অযোধ্যাতে শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত সকলো তোমাক ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ ইয়াৰ কিবা এটা ব্যৱস্থা কৰে সূৰ্যবংশী ৰজা দশৰথ অন্যথা কি দেৱৰাখী অযোধ্যা নামৰ শ্মশানৰহে ৰক্ষা হোৱাটোৱেই কি কলে দেৱৰাখী জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পক্ষ পক্ষীগণে ধিক্কাৰ দিছে ৰজা দশৰথৰ এইয়া কি কাৰ্য কৰিছো মই মত্ত হৈ বিষয়ৰ ভোগ বাসনাত অধিক নহৈ সন্তানৰ চিন্তাত নিজ সন্তান সত্যিক প্ৰজাগণক মই কৰিছো অৱহেলা নাই নিশ্চয় নিশ্চয় ইয়াৰ মই কৰিম প্ৰতিকাৰ হে দেৱৰাখী ত্ৰিকালজ্ঞ ফণী কৃপা কৰি ব্যক্ত কৰক মোক কিবা হেতু অনাবৃষ্টিৰ অযোধ্যাৰ ৰাজ্য ইন্দ্ৰাধি মেঘগণে কিবা হেতু দৃষ্টিপাত কৰা নাই তাকে নুবুজিলো আমি শুনা মহাৰাজ দশৰথ দিওঁৱাই সিদুপদে প্ৰথমে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্যত দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা ভোকাটোৰ প্ৰদান মাজত তাৰ পিছত ভ্ৰমণ কৰি অমৰাৱতীপুৰে সুৰাগৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ তোমাৰ শক্তিৰ শৰীৰত পৰাজিত কৰি দেৱেন্দ্ৰক সন্মুখ ৰণত দৃষ্টিপাত কৰোৱা অযোধ্যা ৰাজ্যত উত্তম দেৱৰাখী আপোনাৰ বাক্য হিৰুগত কৰি প্ৰথমে যাম মই বজাৰ মাজত প্ৰদান কৰি
অন্ন বস্ত্ৰ ৰাজ ভঁৰালৰ পৰা প্ৰজাগণৰ মই ৰাখিম জীৱ। তাৰ পাছতে চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই অযোধ্যা ৰাজ্যৰ আছে মোৰ ভক্তি শৰীৰত বলয়ৰ সংসাৰ মূৰ্তি ধাৰণ কৰি অমৰাৱতীপুৰে বাধ্য কৰিম দেৱেন্দ্ৰক বৃষ্টিপাতৰ। হে দেৱৰাজ, কৃপা কৰি ভঁৰালে ৰাখক কৰ্তব্য নিজৰ। সেয়েহে অযোধ্যাৰ ৰজা প্ৰজা হোৱাৰে হৈ আপোনাৰ চৰণত জনাইছো শতপ্ৰণাম। কল্যাণমস্তু। ৰাজলক্ষ্মীয়ে পুনৰ বাস চাওক অযোধ্যা ৰাজ্যত। তেন্তে ৰাজন, আমি এতিয়া বিদায়হে মাৰিলো। ভাল দেৱ। নাৰায়ণ, এ নাৰায়ণ, এ নাৰায়ণ, এ নাৰায়ণ, এ নাৰায়ণ, এ নাৰায়ণ, এ নাৰায়ণ, দেৱ নাৰায়ণ, 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 নাৰায়ণ। ঘুরিলে দে মন্ত্রীবর দেবরাখির বস্তু। বলক যাও আমি অযোধ্যার দক্ষিণ দিকে। বলো মহারাজ। Ari বুলি কাকা সভা সদা
হরি রাম হরি ভুলি প্রাজ্ঞা ক্ষমা পিতা আৰু আই এই অধম পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ। বাছা সিন্ধু পিতা দৃষ্টিহীন পিতা মাতার আসল অর্থ অসুন বাচ্চা তোর মুখেরে কোনো কিমান দূর পালোহি আমি পিতা বাচ্চা আমি এতিয়া অযোধ্যাৰ অ পিতা অযোধ্যাৰ দক্ষিণ প্ৰান্ত সীমামূৰীয়া অৰণ্যৰ মাজত বাচ্চা আই তই আমাৰ জীৱনৰ একমাত্ৰ সংগত। মাতৃ মই নেদেখিলো নিজ পুত্ৰ সঁচা কথা বাচ্চা আমি আজি অপরাধী তোর ওচৰত আমি তোর কলগ্ৰ হৈ কিমান যে শাস্তি দিছো বাচ্চা নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নকব মোক পিতৃৰ মাতৃৰ চৰণ সেৱা কৰা জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দিত কথা আপোনালোকক বুজাম কেনেকৈ বাচ্চা আই সেৱা কৰাৰো এটা বয়স আছে তই আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি সেয়া বাৰু আমি কেনেকে সহ্য কৰো মইনো কি কষ্ট কৰিছো আই যিৰ পিতাৰ বাবে বিনন্দী আসক্তি দেখিলো যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষ অমৃতেৰে ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰৰ জীৱনত দিব পাৰিব কেতিয়াও নোৱাৰে আই কেতিয়াও নোৱাৰে বাচ্চা তাৰ তই বৰ ডাঙৰ কথা কৈছে এৰা জীৱনেই তোক শিকাইছে যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ ভাবিয়ে বনে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰা তোৰ দিন পাৰ হৈছে বাচ্চা তোৰ দিন পাৰ হৈছে তাৰে জহে ৰদে বৰষুণে তিতি পুৰি তই ইমান কষ্ট কৰি কিয় জীয়াই ৰাখিছ বাচ্চা নহয় পিতা অন্ধ হলেও আপোনালোকৰ পশ্চাত থাকি মই সাহস পাওঁ
আপোনালোকৰ অবিহনে মই তেনেই প্ৰাণকৈ বাছা বাছা বুলি শুনো যেতিয়া এষাৰি মান মোৰ হাত মৰি যায়। পিছে পিতা আৰু আই বাছা ব'লা এমেটা লক্ষ্য বাছা ব'ল। ৰচোন বাছা, পিতা তইতো কৈছিলি আমি এতিয়া দুখী নদীখন সীমামূৰীয়া অৰণ্যৰ মাজত, কিন্তু কিন্তু ক'তা শুনা নাই কোনো পশু পক্ষীৰ মাত। সন্ধিয়া নামি আহিলি ধৰাৰ বুকুত। নহয় পিতা, নহৈহেতু সন্ধিয়া সময় অংশৱত অনাবৃষ্টিৰ বাবে দূৰ দিশে দেখাইছে অযোধ্যাৰ ৰাজ্য। হল হল অন্যৰ ভাৱত হ'ব বুলি যে এৰিছে ৰাজ্য। ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেখানি তৰিছে পিতা। ৰজাসকলে কৈছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ঘটিছে এনেবোৰ অমংগল। অমংগল! বাছা আই বাছা আমাৰ শ্ৰীফলা আশ্ৰমত হৈছে নেকি ফলমূলৰ অভাৱ? নাই প্ৰিয়ে, হোৱা নাই কোনো ফল-মূলৰ অভাৱ মোৰ ত্ৰিফলাৰ আশ্ৰমত। তথাপিতো মনত মোৰ লাগিছে বেটা, ৰজা দশৰথৰ কুকৰ্মৰ বাবে। এই তোৰ জীৱন পবিত্ৰ শিক্ষা কুকুলত জন্মলা, অতয় পবিত্ৰ নৰি বংশ উবালি নৰকত উপৰি পুৰুষত্ব যতই ৰাজদণ্ডই থাকিও মৰিয়াব শান্ত হওক পিতা, শান্ত হওক, উত্তেজিত নহ'ব পিতা। ব'লা যাওঁ আমি আশ্ৰমলৈ। বল বাচ্চা, দেখা সৰ্বজনে দৈব হৰি ৰাম হৰি রাম হরি হরি অযোধ্যাত থকা হলে এতিয়ালৈকে প্ৰাণ চকুৰ আগতে যেন দিনটো কেনেকৈ সলনি হল। আগতে অজগৰ থাকোতে এইখন ঠাইতে কম লোক গলে
ৰজা সকলোবিলাক হৈ পালে না এৰা কালিহে অযোধ্যাৰ উত্তৰ সীমা গাঁৱৰ মানুহৰ সৈতে পৰিয়াল হৈ আহিছো খবৰ গৈ নাপালে আচাৰ গোসাঁই থিয় যাব বল কিন্তু বৰ তোৰনো কিমান হ'ল গ'ল লাগে চাফাটি খবৰ মোৰ দেখোন আয়ো কি ক'ত মনে মাতিও তই মানুহটো বৰ ভেদাক মানুহ দে কিন্তু মই বৰ হ'ল মানুহ দে হ'ল বল বল ঠিক 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 সাধারণ প্রজাই ধিক্কার দিছে মোক অপদার্থ বলি চতুর্দিশে কোনো মাথো ধিক ঘৰত ধিক ঠিক ঠিক রাজা দক্ষরাজ ঠিক ঠিক রাজা দক্ষরাজ ঠিক ঠিক রাজা দক্ষরাজ ঠিক 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 শুনক কাণ পাতি শুনক কাকে কয় বতাহে কয় প্রজাই কয় ভক্তু পত্রিগণে কয় ঠিক 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 শান্ত হওক মহাৰাজ শান্ত হওক এইয়া মাত্ৰ আপোনাৰ মনৰ ভ্ৰম সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে বিনা আহাৰে যাত্ৰাৰ বাবে আপুনি হয়তো শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে গতিকে ব'লক যাওঁ আমি ৰাজকাৰেঙে বিশ্ৰামে আনি দিব আপোনাৰ প্ৰাণ অধিপতা বিশ্রাম শেষ হৈ গ'ল মন্ত্ৰীবৰ বিশ্রাম কৰি কৰি বিষয় ভোগ কৰি কৰি প্ৰজাগণক ঠেলি দিলো মই মৃত্যুৰ মুখলৈ কিন্তু এবার সতর্ক মই এই অপরাহ্ন বেলাতেই যাত্রা করিম অমরাবতীপুরে প্রথমে বিনয়রে অধীন দেবেন বৃষ্টিপাত করিবনে মোর অযোধ্যারে যদি হয় প্রয়োজন শিব সংখ্যক মূর্তি ধারণ করে অমরাবতীপুরে বাধ্য করিম দেবতাক বৃষ্টিপাতৰ এতিয়া যাওক মন্ত্ৰীবৰ মোৰ অবৰ্তমানত ভালদৰে পালিব পূজা আদেশ ধাৰ্য মহাৰাজ ভাল মন্ত্ৰীবৰ দেবেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা গৈ আছে দখনত অমৰাৱতীপুৰে महजी इंद्राणी होसी अरे नयना के सामने देवी देखी बेखुद गौरी हरे लायला देवी देखी बेखुद गौरी अरे कुतुब्या ने पाइना गोया शोभा रवि तारा अरे राम
হরি গোলা হরে রাম হরে রাম হরি বোলা হরে রাম ইন্দ্ৰাণী সচিময় স্বৰ্গৰ ৰাণী তলৈক শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেৱেন্দ্ৰ গোস্বামী জগতৰ সকলো নাৰী মই ঈৰ্ষা কাৰণ মই হলো ইন্দ্ৰাণী সচি কিন্তু এটা কথা মই নুবুজো স্বামী ইমান ৰূপৱতী থাকোঁতেই শচী কিয় বাৰু স্বামী মোৰ অপেষ্টৰি যায় কাষ চাপি পুৰুষৰ নুবুজো মন অবলাৰ নাৰীয়ে যাওঁ এতিয়া স্বামী আহি পাব হ'ল ৰাজসভাৰ পৰা হরি Hina di day da ki day di day down the snow. Hina di day da ki day di day down the snow. Hina day da ki no kiti da ki di day hina hey. Oh yeah di prabe oh yeah prabhari baji doi da oh yeah di khonge Oi diva Tada tak dila din dai da ki dai din dai do sto kita din dai da ki dai din dai do sto kita dai da ki do kita tak din dai din hey oh ya di ko tu ka de paila tu ya pa Hey, giddy, hey, down the stone. Kita di day, lucky day, giddy, hey, down the stone. Kita day, lucky no, kitty, duck, di day, di da, hey. Oh, dristika godendore. Odey পতন্তত নকল মোর প্রাণের অন্তে ও তেতে নন্দন কাপত্য ইন্দ্র
কঠোর তপস্যারে গরম মতো ওর মন লাভ করিলাম। তার সম্বন্ধরে রাজরে সর্বপুরে দেবেন্দ্র মহাপ্রলয়ের সূচনা করে অগ্রগতি ছেড়ে পড়াবে এবং অনেক মুহূর্তের ভিতরে বিজয়ের রক্ত দিশন পবনের লহর লহর ও দিব অগ্রগতি করে দ্বিতীয় দ্বিতীয় অশেষ যত ঈশ্বর ভক্ত এই জগতের মাঝে অশেষ যত ঈশ্বর ভক্ত এই ব্রহ্মাণ্ডের ভিতরে সকলকে চলে হইতে তরঙ্গ যেতে কাঁদিতে দেখছে। উত্তম দাদা, অতি উত্তম, কিন্তু ওই তো হতো তুমি নলবস্তয় জানো আমি ভাল করে ভক্তি দুষ্ট হয় তোমরা অন্তরে এই হে জুয়া তুমি শিবর ওই তুমি কবে বাদ গ্রহণ বলতে বলবই কালিলাই পগতে রক্ত করিমে ইব হরধনরি হতো এতে বলা ওয়ারে প্রবেশিলা সবার মাঝে দইতারা ওয়ারে পদ বহুমতি হবে ওয়া ওয়ারে কটু ক্যোনে পাইলা গোয়া ও ভারী ওয়ারে রাম হরি রাম হরি কুলানি Taki day, didi day, tau tau tau. Taki day, didi day, tau tau tau. Dida day, tadi no. Didi taki day, dida day. প্রধান সেনাপতি বল দৈত্যপতির কার্য গ্রহণ Did you finita? Hey.
আৰু দেৱৰাজ কুমুদ কক্ষত প্ৰৱেশ অনুমতি কোনে দিলে তোমাক? উচিত শাস্তি পাবা আজি তুমি এই দিকপালৰ হাতত। বেশ, অস্ত্র ধরা। তোমাকে পরাজয় করে সম্মুখীন হম মই দেবরাজ সিংহ। বেশ তেন্তে রাম রাম লাগিলে কগুর রণ দেব শরণ হরে রাম পদ ভরে বহুমতি কপে ধরা হরে পদ ভরে বহুমতি কপে ধরা Hey, the kid duck, hey, duck, hey, the duck, the day, the kid duck, hey, the duck, the day, hey, the kid duck, hey, duck, hey, the duck, the day, the kid duck, hey, the duck, the day, the day, the duck, the duck, hey, the duck, the duck, the duck, hey. ওই ফলাবি হেরো মূর্খ দেবতা সপ্তবেদী পান মারি হারাহারি করিম তো। শব্দ প্ৰতিবান ও এওঁৱে তেন্তে ৰজা দশৰথ শান্ত হওক মহাৰাজ দশৰথ আমি দিকপাল দেৱেন্দ্ৰ হেৰক জোৱাহেৰো অমৰ দেৱতা বাবাগৈ দেবেন্দ্ৰক ৰৈ আছে দশৰথ তেওঁৰ সাক্ষাতৰ বাবে অলয়ৰ সংসাৰ মূৰ্তি ধাৰণ কৰি আহিছে দশৰথ মুহূৰ্ততে সাৰখাৰ কৰি দিব অমৰাৱতীপুৰ। অৱশ্যে জনাম দেৱেন্দ্ৰক আপোনাৰ আগমনৰ বাৰ্তা খন্তেক অপেক্ষা কৰি ও দেৱতা অতিথিৰ হালত বেশ, অপেক্ষা করি মই ক্ষণিকৰ বাবে কিন্তু কৈ দিবা ধৈৰ্যৰ স্থিতি নঘটাই যদি ৰাধা দশৰথ। যাওঁ যাওঁ শীঘ্ৰে জনাওঁ মই দেৱেন্দ্ৰক ৰজা দশৰথৰ আগমনৰ বাতৰি নহলে দশৰথ নামৰ এক প্ৰচণ্ডৰ বিপৰ্যয় ধুমুহাই স্বৰ্গপুৰ কৰিব ধ্বংস। দেৱৰাজ দেৱৰাজ দেৱৰাজ